আজি এইখনত আমি আলোচনা কৰোঁ পৰিমেয় সংখ্যাৰ বিধি, যিটো প্ৰপাৰ্টি অফ ৰেচনেল নাম্বাৰ বুলি যিটো কোৱা হয়, সেইখনৰ বিষয়ে আমি আলোচনা কৰোঁ। এই পৰিমেয় সংখ্যাৰ প্ৰপাৰ্টিত প্ৰথমে আছে আবদ্ধতা বিধি, যিটো ক্ল'ছিয়ৰ প্ৰপাৰ্টি বুলি কোৱা হয়। আবদ্ধতা বিধিৰ বিষয়ে আমি আলোচনা কৰোঁ। যিটো পৰিমেয় সংখ্যাৰ বিধি, ৰেচনেল নাম্বাৰছ, প্ৰপাৰ্টি অফ ৰেচনেল নাম্বাৰছ। এতিয়া যোগৰ ক্ষেত্ৰত আবদ্ধতা বিধি, প্ৰথমটো হৈছে যোগৰ ক্ষেত্ৰত আবদ্ধ। যেতিয়া আমি আবদ্ধতা বুলি ভাবোঁ, এটা পাৰ্টিকুলাৰ ক্ল'জাৰ, যিটো কি বুলি কয়, দুটা পৰিমেয় সংখ্যা, তাৰমানে যোগ, দুটা পৰিমেয় সংখ্যা আমি যোগ কৰিলে সেইটো আমি এটা পৰিমেয় সংখ্যা পাওঁ। সেইকাৰণে ইয়াক যোগৰ ক্ষেত্ৰত আবদ্ধতা বিধিটো মানি চলে। সেইকাৰণে ইয়াতে দিয়া আছে দুটা পৰিমেয় সংখ্যা যোগফল সদায় পৰিমেয় সংখ্যা হয়। ইয়াত দিয়া আছে দুটা পৰিমেয় সংখ্যাৰ যোগফল সদায় এটা পৰিমেয় সংখ্যা হয়। এইখনত দিয়া আছে 2/5 আৰু -1/5। এইখন যদি আমি দুখন যোগ কৰিম, এই দুটা যোগ কৰোঁ, একটা পৰিমেয় সংখ্যা পায় বোলে। সেইখন আমি প্ৰমাণিত কৰিম। গতিকে 5/2 যোগ -1/5, এইখন যদি আমি যোগ কৰি দিয়া যাওঁ, তলত 5ৰ লসাগু হ'ব 5, ওপৰত 2 আছে, পূৰণ 5 এগুণ 5 যোগ ওপৰত -1 আছে, ইনটু 5 এগুণ 5 সমান কিমান হ'ব? 2 এগুণ 2, 1 এগুণ, বিয়োগে যোগে বিয়োগ, 1 এগুণ 1, তলত থাকিব 5 = 1/5। এইখনো এটা পৰিমেয় সংখ্যা। এইখন এটা পৰিমেয় সংখ্যা হয়। আকৌ তলত কেইখনমান উদাহৰণ দিয়া আছে। উদাহৰণ A, 2/3 আৰু 6, 3 আৰু 6, এইখন যদি আমি যোগ কৰি দিয়া যাওঁ, 3/2 যোগ 6 = 2/3, লসাগু কিমান পৰিব? 6ৰ তলত 1 আছে, সেইকাৰণে ইয়াৰ লসাগু হ'ব 3, ওপৰত 2 আছে, পূৰণ 3 এগুণ 3 যোগ তলত 1 আছে, 6 × 1
1 3 গুণ 3 2 যোগ 3 6 গুণ 18 18 3 is equal to 20/3 ঠিক তেনেকৈ উদাহৰণ 3 নম্বৰ উদাহৰণটো আছে और 2 নম্বৰ উদাহৰণটো আছে b 1/8 3 ভাগৰ 4 এইখনত আমি যোগ কৰি দিয়ে যাওঁ a plus 3/4 ইয়াৰ লসাগু কিমান হ'ব লসাগু ওলাই দিয়া যাও 8 আৰু 4 দুটাক যাব লাগিব 2 ৰে যাব 2 4 গুণ 8 2 গুণ 4 আকৌ 2 ৰে যাব 2 গুণ 4 2 গুণ 2 তে লসাগু হ'ব এসে সকলো পূৰণ কৰিব লাগিব 2 গুণ 4 4 গুণ 8 লসাগু 2 into 2 into 2 into 1 is equal to 8 ইয়াৰ লসাগু 8 হ'ব ইয়াত 8 আছে 2 গুণ 4 4 গুণ 8 8 যদি কমন লৈ যায় 1 থাকিব 1 into ওপৰত 1 আছে প্লাস 4 আছে 2 গুণ 4 4 থাকিলে 2 আৰু 1 থাকি যায় 2 into 3 সমান কিমান পৰিব 1 যোগ 2 3 গুণ 6 তলত থাকিব 8 is equal to 7/8 হৈছে আৰু ঠিক তেনেকৈ নম্বৰ c টো আছে নম্বৰ c টো আপোনাৰ এইটো উদাহৰণ c টো আছে -2/7 equal to 3/4 এইটো আমি কৰোঁ হা -2 ভাগৰ 7 যোগ 3 ভাগৰ 4 ইয়াৰ লসাগু ওলাই লোৱা যাওক 7 তলত আছে 7 আৰু 4 7 আৰু 4 ৰ লসাগু এইটো নাযায় গতিকে দুটা পূৰণ কৰি 7 4 7 28 7 4 গুণ 28 into -2 plus 4 7 গুণ 28 into 3 4 গুণ 8 प्लस माइनस है माइनस प्लस 7 3 गुण 21 28 इक्वल टू 8 21 পৰা 8 বিয়োগ কৰিলে আপোনাৰ হ'ব 13 राइट 11 পৰা 8 গলে 3 1 আহি যাব 13 28 এইটো হৈছে এটা পৰিমেয় সংখ্যা আৰু ডি নম্বৰটো আছে -1/7 and -1/3
number D -1/7 আৰু -1/3 এটা আমি যোগ কৰিলে যোৱা -1 + -1/3 যোগ কৰিলে পোৱা যাব ইয়াৰ লসাগু দুটা পূৰণফল যিটো 21 7 এগুণ 7 3 গুণ 21 ওপৰত আছে -1 প্লাছ 3 7 গুণ 21 ইনটু ওপৰত -1 প্লাসে মাইনাসে -3 গুণ 3 প্লাসে মাইনাসে -7 এগুণ 7 21 is equal to মাইনাসে প্লাস মাইনাসে প্লাস তেতিয়াহলে 3 আৰু 7 যোগ কৰিলে 10 এতিয়া -10/21 ঠিক আছে এখন ফৰ্মুলা আপোনালোকে গম পাব লাগিব প্লাস ইনটু প্লাস ইজ ইকুয়াল টু প্লাস প্লাস ইনটু মাইনাস ইজ ইকুয়াল টু মাইনাস মাইনাস ইনটু প্লাস is equal to minus minus into minus is equal to minus এই ফৰ্মুলাটো আপোনালোকে গম পাব লাগিব যেটো চিনৰ যেটো যোগ আৰু বিয়োগ চিনৰ যেটো ফৰ্মুলা থ্যাংক ইউ এনেকুৱা আৰু ভিডিও চাবৰ কাৰণে মোৰ চেনেলটো সাবস্ক্ৰাইব কৰিব এইখনত আপোনালোক কমপ্লিট সলিউশন পোৱা যাব ক্লাস 8 ৰ মেথছৰ যিমানখিনি অংকৰ solution kita. Thank you.